ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ কেটাৰপিলাৰ নামৰ এই পয়েমটোক সম্পূৰ্ণকৈ বুজাই দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথমতে মই এই পয়েমটোক বা কবিতাটোক আবৃত্তি কৰি দিওঁ। তাৰপিছত তোমালোকেও এনেদৰে আবৃত্তি কৰিবলৈ শিকিবা আৰু মুখস্থ কৰি ল'বা। তাৰপিছত মই কি কৰিম, শাৰী শাৰীকৈ বুজাই দিম। এই পয়েমটোৱে বা কবিতাটোৱেনো কি ক'ব বিচাৰিছে, কি বুজাব বিচাৰিছে, সেইটো বুজাই দিম। Caterpillar by Christina Rossetti. Round and furry, caterpillar in a hurry. Take your walk to the shady leaf or stalk, or what not, which may be the chosen spot. No doubt spare you, hovering bird of prey pass by you. Spin and die to live again a butterfly. কবিতাটোৰ নাম হ'ল কেটাৰপিলাৰ, মানে পাত খোৱা পোক বা যাক আমি বিছা বুলি কওঁ। ইয়াতে ছবিখন দেখা পাইছাই তোমালোকে, এইটো হ'ল কেটাৰপিলাৰ। এই পয়েমটোৰ পয়েটগৰাকীৰ নাম হ'ল ক্ৰিষ্টিনা ৰজেটি। ইয়াতে কি কৈছে যে ব্ৰাউন এণ্ড ফাৰী, মানে ব্ৰাউন মানে এটা কালাৰ হয়। ইয়াতে দেখা পাইছাই, কালাৰটো ইয়াতে দেখা পাইছা কেটাৰপিলাৰটোৰ, অৰ্থাৎ বিছাটোৰ কালাৰটো ব্ৰাউন বুলি কৈছে। এণ্ড ফাৰী, আৰু নোমেৰে আবৃত, মানে ইয়াতে নোমো থাকে, তাৰ বিছাটোৰ বহুত নোম থাকে। তাৰপিছত কেটাৰপিলাৰ ইন এ হাৰী, আৰু কেটাৰপিলাৰ বৰ খৰখেদাকৈ যায়। মানে কেটাৰপিলাৰ যিটো গছত থাকে, তাত চাবা অতি সোনকালে সেই মানে গছৰ পাতবোৰ খাই শেষ কৰি পেলায়। তাৰপিছত কৈছে টেক ইয়'ৰ ৱাক, তোমাৰ খোজ আগবঢ়াই লৈ যোৱা। টু দ্য শ্বেডি লিফ অৰ ষ্টাক বুলি কৈছে, ছায়াময় পাতলৈ। শ্বেডি মানে ছায়া, লিফ মানে পাত, মানে ছায়া পৰি থকা পাতলৈ, অৰ ষ্টাক বা সেই পাতৰ যি ঠাৰি আছে তালৈ। অৰ হোৱাট নট বুলি কৈছে, আৰু কি যে নহয়, হুইচ মে বি দ্য চুজেন স্পট। এই বিছাটোৱে বা কেটাৰপিলাৰটোৱে বিচাৰি নোলোৱা ঠাই কোনটো যে নহ'ব পাৰে। মানে সকলো ঠাইতে থাকে। এটা গছত যদি থাকিব নহয়, তেতিয়া গছৰ সকলো অংশতে যাব, আৰু ই মানে কি, তেনেকৈ বিশেষকৈ পাতবোৰ খাই ফুৰে। পাতত থাকিব, খাব, আৰু গোটেই গছটোতে বিয়পি পৰে, সেইটো। তাৰপিছত কৈছে ন' ড'ট স্পে ইউ, মানে তোমাক, মানে এই কেটাৰপিলাৰটোক কৈছে ভেকুলীয়ে মানে চাব নোৱাৰে, চোৱাংচোৱা কৰিব নোৱাৰে। হভাৰিং বাৰ্ড অফ প্ৰে পাছ বাই ইউ, যিবোৰ উৰি থকা চিকাৰী চৰাই আছে, তোমাৰ কাষেৰে পাৰ হৈ যায় বুলি কৈছে। স্পিন এণ্ড ডাই, ইয়াতে দেখা পাইছা তোমালোকে এনেকৈ
বিছাটোৱে কি হৈ যায় তেনেকৈ এবাৰ মৰি যোৱাৰ দৰে তেনেকৈ ইয়াতে নিজকে সুমিয়াই লয় তাৰপিছত কি কৈছে টু লিভ এগেইন এ বাটাৰফ্লাই আৰু এনেদৰে কিহৰ কাৰণে থাকে আকৌ এবাৰ বাটাৰফ্লাইৰ দৰে জীৱনটো জীয়াবৰ কাৰণে বাটাৰফ্লাই হ'বৰ বাবে আৰু এবাৰ ইয়াত দেখা পাইছা ইয়াতে বাটাৰফ্লাইটো পখিলা হ'বৰ বাবে আৰু এবাৰ এনেকৈ নিজকে কি কৰি লয় স্পিন আৰু মানে মৰি যায় নিজে এবাৰ তাতে মানে মৰি নাযায় তাতে নিজে এনেকৈ হৈ যায় সিহঁতে তাৰপিছত পখিলা হৈ যায় কিহৰ কাৰণে এনেকৈ হৈ লয় সিহঁতে কাৰণ সিহঁতে পখিলা হ'ব লাগিব আৰু এবাৰ পখিলা হৈ জীৱনটো উপভোগ কৰিব মানে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা